মাননীয় উপাধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত আজি অসমীয়া প্ৰতিদিন কাকতৰ এটা বাতৰি চৰম অব্যৱস্থাৰ পৰিণতিত ভয়ংকৰ সংকটত অসম চাহ নিগম লিজত দিয়া 12 বাগিচাৰ উভতাই দিলে 6খন। এই শীৰ্ষক বাতৰিটোৰ ওপৰত কিছু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মহোদয়, অসম চাহ নিগমৰ 12খন বাগিচা কিছুদিন 2 বছৰ পূৰ্বে চৰকাৰে ঘোষণা কৰিছিল লিজত দিয়া হ'ব আৰু এটা বহুজাতিক কোম্পানীক তাৰ কাৰণে DPR বনাবলৈ দিছিল। সেই অনুসৰি বিভিন্ন মানুহে এই DPRৰ পিছত যি পাৰ্টিচিপেশ্যন হৈছিল, ইণ্টাৰেষ্ট সেইমতে কৰি বাগানসমূহ লিজত লৈছিল। এই লিজত লোৱা বাগানসমূহৰ ব্যক্তিগত খণ্ডত দিয়াই ৰাজ্য চৰকাৰে সংকটৰ পৰা